গাজাওলা পিয়াজ কৈছো মই তোমালোকক আৰু খালা মানে দাহি আছে গাজৰো আছে তাই কাট পিয়াজ কিনে দিং আই বাপৰে মাংস আছে নেকি কি বুল কয় বাল তো হে গাইস গুড মর্নিং ওয়েলকাম ব্যাক টু মাই চ্যানেল বগাই তো গাইস আমি আহি গলো তো গাইস আজি মই আছো মই এটা বেলেগ জায়গা মানে আজি আছো মই পাথাৰ চাও পারে গাইস সব ফালে পাথাৰ আৰু মই মাজত গাইস কাৰণ মই পাগল তো গাইস আজি না সমাজে খানা মানে খানা থাকবা গাইস আমাৰ অমা বেদৰ তো মোৰ লগত কোন কোন আছে আপোনালোক ধুনীয়াকৈ দেখাই দিছো এফালে আছো মই মানে তলত আছো মানে ওপৰত ফালে গাইস ওই গাইস ইফালে আছে আমাৰ জ্ঞান আৰু লগত আছে আমাৰ গড ভাই প্ৰণৱ ভাই এ বঢ়িয়া হাগবা যোৱা নাই মানে আজি ভিডিওটো মই পাঠৰ পৰা আৰম্ভ কৰি দিলো বাকি আজি কিমান মান টানিম বুলি ভাবছা 1 কেজি মাংস আনিম গাইস 150 টাকাৰ মাংস 1 কেজি বলি একলাই খাব হা মানে হাৱা অলপ কমকে দিব লাগে মানুহে দে গাইস মাংস লৈ আহু দে বেছি দেৰি নকৰো দে তো গাইস আমি মাংসটো আনবা যাইছো মানিকপুৰত আৰু মানিকপুৰ বলে গোল্ডেন জুবলি কিবা চলি আছে স্কুলত শংকৰদেৱ স্কুলত তো তাতো যদি অলপমান পাৰো দেখি আহিম মানে আৰু সব যদি পাৰো অলপ চাই আহিম গাইস দে গাইস চাই দিয়কচোন তো গাইস আমি বৰ্তমান আহিলো মানিকপুৰত তো চাবাৰে ব্ৰিজখন কি ধুনীয়াকে বনাইছে বাপ্পা মানে বেলেগ জায়গা আহেন পায় ধুনীয়া দলংখন কিন্তু মজা বাকি তই কি চাই আছাই ফেলে প্ৰেমিক চাই নেকি হা সুৱাৰে বাচ্চা খালি আফিয়া বিকা মচ্ছা ৰই বাকি চাবাৰে গাইস ৰূপালী জয়ন্তী গাইস সোণালীনা ৰূপালী জয়ন্তী এইখন বনাৰখন মানে হয়তো ঘুমিয়ে যাব লাগিব আমি তো গাইস কেলটো আগতে ভয় লইও তাৰপিছত ধুনীয়াকে আপোনাক গাইস দেখাইছো দে 51 দিছা না 51 ফুল ডিঙ্গি হলে ভাজা জালমুড়ি নাখায় না পানী দিবা লাগে খুলি দি এতিয়া খামেই আমি জ্ঞান লৈ লো তো বাকী কিছু চাব পাৰে এইখানে ৰূপালী জয়ন্তী চলি আছে ইয়াতে তো গাছ ফেলে আমি বুঢ়াকে মাংস চাংস লৈ আহিলো তো অলপমান তাতে গেলো ৰূপালী জয়ন্তীত মানে কেমেৰাটো অলপ লাজ লাগে অলপ ডিঙিটো তিয়াই ল'ব লাগে তাৰপিছত মানে লাষ্ট অলপ কাটা যায় আৰু গেছ অলপ পানী চানী খালি এইফালে জ্ঞান জ্ঞান ইফালেচোন কথা এটা আছে মানে যিহেতু নিকুতা গাড়ীখন ল'লে বেতালৰ গাড়ী এখন ল'ল মানে আমিও এখন কিবা এটা ল'ব লাগে নাকি তাৰপিছত মই ল'ম দে লোৱাটো ভাবি আছো কিবা এখন ল'ব লাগে কিন্তু কি ল'ম মানে কেনেহেন গাড়ী ল'ম মই তই এই ৰাস্তা দি চলা গাড়ী চলা না ঠিকে আছে তই এইটো আৰু মোক কি কবি সেইখিনি খাব পাৰি তো ঠিকে আছে হ'ব দে গাইছ বাকী ইয়াৰ চাই থাকক দে আমাৰ মাংস মোটামুটি গাইছ আজি বেছি নাই দে অলপ 1.5 মান আছে বহুত আছে ভাজা পৰা খাব লাগিব না মানে অলপ মানুহ লাজ থাপা লাগে 1.5 মাংস 3জন মানুহ আৰু সেইফালে চাকৰিও কৰে কিবা বাকী এইগিলা নকওঁ দে আৰু বাকী ইফালে আমাৰ গদ কাটি আছে পিয়াজ নে কি আলু কাটি আছা আলু কেইটা আলু দিছা 8টা মান আলু দিছো 8টা এক পোৱা মাংস 8টা আলু কি মানুহ খোক্কা হা কি কয় আবিটো মুনু বুলি মাতা না তাৰ বয় কিমান জানা এই ভৰলিৰ বয় হৰি মোটামুটি গাইছে 31 বছৰ মান হল সি আবিটো মুনু বুলি কয় থন তোৰ সেই দিন গেছে আৰু কদো তোৰ এতিয়া ৰৈছা বৰ্তমান আমাৰ দিন 31 বছৰ পইচা মোক তই দাড়ি বক্সে চুলি ওলাই গৈছে তালু ওলাই গৈছে তাৰ আৰু আবি মুনু বুলি কয় তো বাকি গাইছে মানে আমাৰ মঞ্চত উপস্থিত হয় আমাৰ মা বাকি ক'ত গলি আইফালে বাকি আজিতো তো হেৰি চিকেনটো নাই তাৰমানে আজি তাৰমানে অমা বেদৰটো আছে মানে 2 পিছ মাৰবি নেকি আজি মাৰব পাৰি না মানে মায়ে মানে ট্ৰাই কৰোকে থাকে মানে অলপমান খাবা নৰে ৰুচেন দে মানে কিন্তু ইচ্ছা এটা আছে যিটো সোৱাদ হয় গন্ধটো ওলাই আৰু ভাবো কি চেৰাটো অলপ খাই দে সেইটোই মানে মাক সেইকাৰণে মানে খোৱা গুছিলো দি দিছ খাবি নেকি আজি ট্ৰাই কৰি দি হ'ব খাম দিয়া খাবি নেকি ঠিক আছে কিনো কম গাইছ পুটেক চাই মাই আৰু গাইছ খাবতে দি দিছ দে সটল লৈ আছো তো গাইছ আমাৰ কড়াই একদম গৰম হৈ গৈছে মানে কড়াইত তেল গৰম হৈছে লগতে পিয়াজখিনি দিং আই বাপৰে এই জুই উঠিছে তাতে জুই উঠিছে দেখোন তাতে মানে আজিৰ মাংসটো একদম টেষ্টি হ'ব দেই মোৰ হাতত পছে যে আজি মাংসটো আচ্ছা ঠিকে আছে দে এ কচলিখান ক'ত কচলিখান এইখান এই চানে দিয়াৰ লগে লগে ডাঙৰ হৈ গৈছে চা না ডাঙৰ হৈ গৈছে এই সোৱাদটো আজি বঢ়িয়া হ'ব আজি মানে মাংসটো নাম অলপ ইউনিক হ'ব অলপমান ঠিক তো গাইছ ফালে আমাৰ পিয়াজখিনিও ৰঙচুৱা হৈ গৈছে মানে দিয়াৰ লগে লগে ৰঙচুৱা হৈছে তো মাংসখিনি দিবা লাগে তো বঢ়িয়াকে দিলো দিয়াৰ লগতে গাইছ আজিৰ মাংসটোৰ নাম কি জানা আজিৰ মাংসটোৰ নাম হ'ব গাইছ অসমীয়া লাহন পৰ্ক ৰেচিপি মানে অসমীয়া লাহন যে আছে ডগৰি যে খাই যে 3টা ডিমা একেলগে ভৰাই আজি মানে মাংসটোৰ নাম হৈছে অসমীয়া লাহন আচ্ছা দে তই দি দিলো বঢ়িয়া মানে গাহৰিটো চেটটো তাৰ নিচিনা আছিল অলপমান আজি হয় নেকি এইটো হৈছে অসমীয়া লাহন পৰ্ক ৰেচিপি
কি পাগলে এ লাল লাল লাৰ কবাই লাৰ মোৰ ইছে চট লোৱা বাকি কি লালা লাৰে চট লোৱা হাও দেখছা এই স্বভাৱ ইয়াৰ গাইজ দেখছে এই স্বভাৱ তাৰ নহয় নহয় মই বানাম তুই বানাবি চট লোৱা হৈছে লাল লাল লা তাৰ পিছত না নাই নাই দহে ফেললি দেখোন কলা হ'ব লাগছে দেখোন তাতে এক পিস মাংস লৈ দিলে আমাৰ গড ভাইয়ে এক পিস মাৰি দিং দে বাকি গৰম আছে টেষ্টটো খাই কৰি চাং ৰ কেনে হৈছে কেনে সুন্দৰ মাংস হৈছে সুন্দৰ মাংস মজা ৰেচিপি কিন্তু জানো দেই বগা মোক কিন্তু এটা আপি লাগব আপি মাংসটো ঠিকে বনাইছে আপিটো কৰ পৰা আহিল তাৰ মানে ইমান স্বভাৱ বেয়া এই চৰিত্ৰ লৈ সি মোৰ লগত লগ হৈছে সংগবাদ দিবা লাগিব ইগলান মানুহ পৰা মই জ্ঞান এটা আহে একেই ইফালে বাৰু মাংস ৰেডি টু চাবাৰ কালাৰটো মানে ঠিকে আছে মোটামুটি তো বঢ়িয়াকৈ গৈছে আমি ভাতটো সাজি লওঁ সাজি লৈ ধুনীয়াকৈ অলপমান দুটামান বাইট লৈ কিনে আপোনালোক দেখাইছোঁ আৰু যিটো মই স্পীডত মানে কথা কওঁ গাইছ এই বাতৰো ইমান মানে স্পীডত ক'বা নাযাওঁ মানে এই নিউজ চেনেলগিলাত এই পৰে মই কথা কওঁ তাৰমানে গৰ সোনকালে বাক ভাতটো বাগেই ইটো জ্ঞানে কৰব জ্ঞান কৰ মই নকৰো নাই অলপ লাজ নালাগে নাই কি বোলে মই ভালটো বস্তু বেলেগ মোকটো ভাল দেখি তাক চাজে নেকি গাইছ চাজে তাক দে জ্ঞান কি কি তই বোলে জোল খা বুলি গুৰি চিটকে তোৰ ফেৰা কাটি খাম মই ইয়াতে তই কি চাই আছা মাংসটো নুনুমাই শুই গেল দেখোন নহয় ময়ো বাৰু দিছোন দে কিন্তু মোৰ হেৰি মোৰ যদি সেই মৰক দে দম লাগব নাই কি দম? কি দম? এইগিলা কি? তোচোন তই মনকে দেখিলো চানকে দেখিলো মান ই পাৰে মই ফিল নকৰো জিগৰা মঠাল মাৰ্দ গমে ৰে মনকে দেখিলো চানকে দেখিলো তনকে দেখিলো না আসল মৰটো ইয়ে আসল মৰ দিয়ে তোৰ কাম নাই দে হাস 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 কি হাজে এটা কাম কৰবি হা মাংস চবে 50-50 দিছো হা চবৰে মানে হেই মোক 2 পিস বেছি দি বাকিটো শুন ল কাৰণ আমাৰ তাতে খাইছে চব খৰচ আছে তেল আছে কিবা চব খৰচ আছে দেই ইয়াক যে মানে 2 পিস মোক বেছি দিবা লাগিব মাৰি হে কৰি থনে পাছফালে বাৰী আৰু কি তোমালোকক কি কি বিয়া গাজাওলা পিয়াজ কৈছো মই তোমালোকক আৰু চালা মানে আহি আছে গাজৰো আছে তাই কাট 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 দইয়া দিলাক দেখে পাগলে ই মাথা গল হৈছে ক'ত গেল এটা এটা তোৰ প্ৰব্লেম থাকিও কিবা কো মই কি কমা যি আছে দিলু যা আরে গাজত তো কি পাগলাই এ খাই আছে গাজত তুই আনছা তুই পাগলাই তোৰে মই গাজত আনছো নেকি? তোৰে এইটো গাজত মই খাবাহে আনছো খাবাইতো খাবা কি খাবাইতো আনব না সব পাগল গাইস সব পাগল সব পাগল মইতো পাগলেই আমি হেই দেই আমি কওঁ মানে হেৰি বিচি একো খা নাই তাৰ মানে এনেই ফুৰ্তি কৰি আছো ফুৰ্তি কৰিব লাগে জীৱনটো আজি আছো কালি নাই নাকি জীৱনটো সদায় ফুৰ্তি কৰি চলিব লাগে বাকী মাংস 2 পিস মোক দিবি মনত ৰাখি আগতে দুই পিস দিবি দিছে না দুই পিস দিবি বাইখিনি বেছিকে আমাৰ দিবি তেল তেল নাই খৰচ, বিবিছে তেল খৰচ, জুই খৰচ, খালি মানে খৰচ বিবিছে খাই দিতা দিব। বাসিখিনি এই বাৰীখন যে আমাৰ ডাঙৰ বাৰী খাইছা ক'ত পাবি এনে বাৰী বেছি কৰিছে নেকি অলপ আৰু যদি মাংস কমকে পৰে না কৰাইছে চব দলি পেলাম কিন্তু মই এটা ডাঙৰে দিছে দেখোন তো ডাঙৰে লাগব মোক আৰু 2 পিস বেছি লাগব মোক দি মাজৰ খান মোক ভালকে দি সাৰ্ভ কৰ এই সব আনছো কেই পিস হল মোৰ কেই পিস হল 1 2 3 4 পিস হৈছে মোৰ তো কৰিন্তু জ্ঞান দিবতো টকা দিব ইয়াক নেদি বেমাৰ না ইয়াৰ ক'ত ইয়াৰ বয়স হোৱা মানুহ বেমাৰ হৈছে তাৰ মুঠা হৈছে দেখোন বাকি গোটে মুখে লাগব নবছে না কিন্তু ইলা দিয়ে এই গোটে মৰি না ইয়াৰ যিটো বয়স হৈছে হা এইটো কি কাট হৈ নাহি মতৰে এই আলু দি চাৰি 3 পিস মাংস আৰু তই কি তোৰ 5 পিস 1 2 3 4 5 6 পিস আৰু কি কৈ আছা মাংস গন দি মাংস থৰি খাই আছে থৰি খাই আছে হাৰা পিস মই ৰাখো মই হাৰা নাখো মই লাগি থাক মই ভাত এই গৰু তাৰ পৰা মাংস আনি দি ইয়াতে দি নহয় নহয় নাইন চেপি কিন্তু এতিয়া মই খানা চানা বন্ধ কৰি দিম এতিয়া মই চিৰা চিট কৰি দিম গোটেইখিনি দিম দি দি গোটেই দি থালি দি থালি দি থালি দি প্ৰকাশ বটাকে মাংস চাংস অলপ কাজিয়া হিচা কৰি বেছিকে লৈ লৈছো মই বেছিকে লৈছা কিন্তু আমাৰ কি কমিছে না গাইছে বেছিকে মানে কি খানা নাখাওনে আৰু গোটে খাইছে গোটে মাহি লৈছে আমাৰ তাতে খাইছে আমাৰ চবখিনি জগাৰ আমাৰ বেছিকে খামে সেই বুলি খাব লাগে নেকি কিয় মৰিম তোৰ হাগা হ'ব মোৰ হাগা নহয় তো গাইছে মানে সেই কৰো মানে এটা বাইট লৈ চাং মানে পাগল মাহৰ চাকৰি মই পাগলা হৈ গৈছো ইমান এটা বাৰে এই ইয়াকে দি দিম মানে তাকে দেখি খাও দেখি কিমান খাই দেখা যায় না আমি যাং ৰে আমি হা আমি যাওঁ তই খা আমাৰ ভাজি খাবি নিমখ ক'ত নিমখ নিমখ মাংস আছে নেকি কি বুলি কয় এবাৰ কিবা কবি ইয়াক কাৰ গাজৰ মজা গাজৰ এইটো মোৰটো খালে
নহয় আকৌ বুজা হৈছো কাৰণ দে খাই লওঁ আমিও খাই লওঁ গধু খা গাইছ ময়ো খাই লওঁ সদায়নো আৰু কি ক'ম গাইছ খাদা উদাকা হৈ গ'ল আমাৰ তো গাইছ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি কৰিবি গাইছ তো পুনৰ ভিডিঅ' পুনৰ পাম তো আজিলৈ বাই বাই গাইছ দে